সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দিনটো শুভ হওক, মংগলময় হওক তাকে কামনা কৰি আজি দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায় বংগবিভাজনৰ স্বদেশী আন্দোলন নামৰ পাঠটোৰ প্ৰথম খণ্ডৰ প্ৰশ্নোত্তৰসমূহ আগবঢ়াইছোঁ। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে বংগবিভাজন কেতিয়া আৰু কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। এতিয়া উত্তৰটো লিখা আছে। উত্তৰটো হৈছে 1905 খ্ৰীষ্টাব্দত লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত। তোমালোকে প্ৰশ্নোত্তৰখিনি বহীত লিখি ল'বা বুলি আশা ৰাখিছোঁ। এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে বংগবিভাজন কোন তাৰিখে কাৰ্যকৰী হৈছিল। এতিয়া বংগবিভাজন 16 অক্টোবৰ তাৰিখে কাৰ্যকৰী হৈছিল। 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগবিভাজন কাৰ্যকৰী হৈছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে বংগবিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল, চমুকৈ লিখা। উত্তৰটো মই পাঠ কৰি দিছোঁ। 1905 খ্ৰীষ্টাব্দত লৰ্ড কাৰ্জনে কৰা বংগবিভাজনৰ আৰু অন্তৰ্নিহিত উদ্দেশ্য আছিল যে ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি উঠা ভাৰতীয়সকলৰ জাতীয়তাবাদৰ শক্তিক মষিমূৰ কৰা, অৰ্থাৎ এই বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগপ্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কাৰ্জনে ব্ৰিটিছ সাম্ৰাজ্যক শক্তিশালী ৰূপত গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি বংগবিভাজনৰ যোগেদি তেওঁৰ ৰাজনৈতিক অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল। আনহাতে ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ বিগতি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। ইয়াৰ উপৰি তেওঁ ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগভংগক এপাত অস্ত্ৰ হিচাপে ৰাখিছিলে। এতিয়া বংগ বিভাজনৰ মূল উদ্দেশ্য আছিলে হিন্দু মুছলমানৰ মাজত এটা সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা, লগতে ভাৰতীয়সকলৰ জাতীয়তাবাদৰ শক্তিক মষিমূৰ কৰা আৰু যিসকল ভাৰতীয় ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিলে আৰু সেই চৰমপন্থী লোকসকলক দমন কৰা উদ্দেশ্যে বংগবিভাজনৰ দৰে কাৰ্যসূচী হাতত লৈছিলে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিলে, এই আইন কিয় প্ৰৱৰ্তন কৰিছিলে। উত্তৰটো হৈছে নিয়ন্ত্ৰণকাৰী আইন 1773 খ্ৰীষ্টাব্দত প্ৰৱৰ্তন কৰা হৈছিলে। এই আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেঞ্চি গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল আৰু এই ব্যৱস্থাৰ দ্বাৰা বোম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিলে। আশা কৰিছোঁ তোমালোকে চাকে ধৰিব পাৰিছা আৰু উত্তৰখিনি বহীত লিখি ল'বা। এতিয়া পিছৰ প্ৰশ্নটো হৈছে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হয়। উত্তৰটো হৈছে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। পিছৰ প্ৰশ্নটো হৈছে বংগবিভাজনে সৃষ্টি কৰা পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগপ্ৰদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। এতিয়া ইয়াৰ উত্তৰটো হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। পিছৰ প্ৰশ্নটো হৈছে লৰ্ড কাৰ্জনক বংগবিভাজনৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰা ব্যক্তিজনৰ নাম লিখা। এতিয়া লৰ্ড কাৰ্জনক বংগবিভাজনৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰা ব্যক্তি দুজন হৈছে মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু আনজন হৈছে অসমৰ মুখ্য আয়ুক্ত জন বামফিল্ড ফুলাৰ। এই দুজন ব্যক্তিয়ে লৰ্ড কাৰ্জনক বিশেষভাৱে বংগবিভাজনৰ ক্ষেত্ৰত সহায় কৰিছিলে। এতিয়া পিছৰ প্ৰশ্নটো হৈছে ৰিচলি পেপাৰ কি। এতিয়া উত্তৰটো হৈছে ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব ৰিচলিৰ লগত আলোচনা কৰি বংগবিভাজন প্ৰক্ৰিয়াটোৰ যি প্ৰস্তাৱ তৈয়াৰ কৰিছিলে, সেই প্ৰস্তাৱটো ভাৰত সচিব ৰিচলিয়ে 6 ডিচেম্বৰত প্ৰকাশ কৰাৰ পিছত ইয়াক ৰিচলি পেপাৰ নামে জনা যায়। এজন ব্ৰিটিছ বিষয়া আৰু তেওঁৰ নামেৰে তেওঁৰ প্ৰস্তাৱটোৰ নাম ৰখা হৈছিলে ৰিচলি পেপাৰ। পিছৰ প্ৰশ্নটো হৈছে বংগভংগ কি। বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি কোৱা হয়। বংগপ্ৰদেশক দুভাগত বিভক্ত কৰিছিলে, একাংশ দ্বিখণ্ডিত কৰি একাংশ কি কৰিছিলে অসমৰ সৈতে সংলগ্ন কৰে। এই গোটেই প্ৰক্ৰিয়াটোকে কি বুলি কৈছে, বংগভংগ। বংগবিভাজন বিৰোধী আন্দোলনৰ স্বদেশী আন্দোলনৰ নাম কিয় পাইছিলে। এতিয়া এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া উত্তৰটো হৈছে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগভংগ কাৰ্যকৰী হোৱাৰ পৰা বংগবিভাজন বিৰোধী আন্দোলনত তীব্ৰ ৰূপ ধাৰণ কৰিছিলে। যেতিয়া 16 অক্টোবৰ তাৰিখে বংগবিভাজন কাৰ্যকৰী হৈছিলে আৰু তেতিয়াৰ পৰাই বংগভংগ বিৰোধী আন্দোলনত তীব্ৰ ৰূপ ধাৰণ কৰিছিলে। বংগবিভাজনৰ পৰিণতিতে সংবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু যাৰ ফলশ্ৰুতিত এই বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম পাইছিলে। বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ ফলতে বিশেষকৈ এই বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম পায়। এতিয়া পিছৰ প্ৰশ্নটো হৈছে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিলে। উত্তৰটো হৈছে কৃষ্ণ কুমাৰ মিত্ৰ
আৰু পিছৰ প্ৰশ্নটো হৈছে বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো কোনখন পত্ৰিকাত প্ৰকাশ পাইছিলে? উত্তৰটো হৈছে সঞ্জীৱনী পত্ৰিকা। আৰু পিছৰ প্ৰশ্নটো হৈছে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে দিনাজপুৰ মহাৰাজাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত। আৰু পিছৰ প্ৰশ্নটো হৈছে হে বংগজননী স্বৰ্ণপ্ৰসৱিনী এই গীতটি কাৰ আছিলে? হে বংগজননী স্বৰ্ণপ্ৰসৱিনী এই গীতটি কাৰ আছিলে? উত্তৰটো হৈছে মুকুন্দ দাসৰ। এতিয়া আজিলৈ তোমালোকলৈ আগবঢ়োৱা খণ্ডটোৰ প্ৰশ্নোত্তৰসমূহ ইমানতে অন্ত পৰিছে। আৰু মই আকৌ কৈছোঁ তোমালোকে বহীত প্ৰশ্নোত্তৰসমূহ লিখি ল'বা, কাৰণ লিখি লৈ পঢ়িলেহে আমাৰ কথাখিনি বেছিকৈ মনত থাকে। আৰু পৰৱৰ্তী খণ্ডত এই পাঠৰ থাকি যোৱা প্ৰশ্নোত্তৰসমূহ লৈ আহিম। আজিলৈ ইমানেই। ধন্যবাদ।